তাৰে এটা ৰেট দিয়ে বা কোনোবা ককিলা বেনত গ'ল প্ৰাইভেট হস্পিটেল তাতে ৰেট দিয়ে তাতে যদি কনচালটেশ্যন চাৰ্জ 4,000 টকা হয় বা থাকিবৰ কাৰণে ৰুম ৰেণ্ট 3-4,000 টকা হয় সেই বস্তু কনচেপ্টটো তাৰমানে আমি ভাবিছিলোঁ যে সেনেকুৱা ধৰণৰ লোকবিলাকৰ ইয়াতে আহিলে আমি যদি সেনেকুৱা মানে চেষ্টা কৰোঁ কেনেকুৱা প্ৰতিক্ৰিয়া হ'ব আমি পাইলট প্ৰজেক্ট কৰিব খুজিছিলোঁ যে আমি অহা 7 দিনৰ ভিতৰত চাম যে লোকৰ মানুহ ৰাইজৰ যোনবিলাক কৰ্কট ৰোগী হয় তেওঁলোকক যদি আমি সেনেকৈ ধৰণৰ এই 3 to 4% লোকক আমি যদি সেনেকৈ এটা প্ৰচেষ্টা কৰোঁ তেওঁলোকৰ প্ৰতিক্ৰিয়া কেনেকুৱা হ'ব আৰু আমি এইটো সক্ষম হ'ম নে নাই কৰিবলৈ বা তেওঁলোকে দিবলৈ সক্ষম হ'ব নাই তাৰে আমি আজি 3rd ডে চলিলে তাৰ মাজতে অলপমান বাতৰিও প্ৰচাৰ হ'ল যে এনেকুৱা হ'ল 10,000 rupeesৰ যোনটো সেইটো একচুৱেলি কি আছিলে যোনটো ওলাইছিলে আৰু বাতৰি আমি পেইং কেবিন আছে আমাৰ তো পেইং কেবিনৰ কাৰণে সকলো হস্পিটেলতে যায় GMCতে যায় বা যিকোনো প্ৰাইভেট হস্পিটেল এটা সাধাৰণতে এডভান্সত লোৱা যায় পেইং কেবিনৰ তো আমি 3 দিনৰ 2,000কে আছিলে আমাৰ টুইন শ্বেয়াৰিং কেবিন সেই তাৰে 3 দিনৰ লৈ পেলাই 6,000 টকা আমি লৈছিলোঁ সেইটো চলি আছে একচুৱেলি সেইটো অলপমান মিছ ইনফৰমেশ্যন হ'ল বা আমাৰ চাগে সেই ফ্ৰণ্ট ডেস্কত কওঁতে ভুল হ'ল সিহঁতৰ সেইটো এটা কথা আৰু বাকী যে আমাৰ এটা ৰেটৰ বাঢ়া বুলি কোৱা গ'ল যে 2,000ৰ পৰা 3,000 হ'ল টুইন শ্বেয়াৰিং আৰু ছিংগল কেবিনটো 3,000 পৰা 4,500 সেইখিনি একচুৱেলি চেণ্ট্ৰেল গভৰ্ণমেণ্ট হেল্থ স্কিম যোনটো মানে আছে আৰু CGHS ৰেট অল অভাৰ ইণ্ডিয়া যোনটো ৰেট এনিৱেৰ ইন ইণ্ডিয়া লৱেষ্ট ৰেট ফৰ হেল্থ ছাৰ্ভিচেছ কিন্তু সেইটো ৰেটে আমি ল'ব কাৰণে মানে ভাবিছিলোঁ আৰু পাইলট প্ৰজেক্টটোত কিন্তু এতিয়া আমি ৰাইজে যিহেতু অলপমান দুদিনমানৰ পৰা অলপমান চলি আছে চৰ্চাটো তো বৰ্তমানলৈকে আমি সেইটো আমাৰ যোনটো আগৰে যোনটো ৰেট আছিলে 2,000 3,000 সেইটোতে আমি চলাই থাকিম আৰু ICU ৰেটটো আমি বঢ়োৱা কথা মানে এনেই ভাবিছিলোঁ যে আমি এটা চাই লওঁ কেনেকুৱা মানুহৰ প্ৰতিক্ৰিয়া যিহেতু বস্তুটো অলপমান এনেকৈ প্ৰচাৰটো চলিছে তো এতিয়া আমি ICU ৰেট একে থাকিল কেবিনৰ ৰেট একে থাকিলে আমাৰ ৰেজিষ্ট্ৰেশ্যনৰ পইচাটো 100 টকাই থাকিলে আৰু যোনবিলাক আমাৰ ছাৰ্ভিচৰ এডভান্স সেইবিলাক একো নাই সেনেকৈ যেনেকৈ চলি আছিল সেনেকৈ থাকিব এতিয়া আগৰ ৰেটে থাকিব আগৰ 1,500 2,000 এনেকুৱা থাকে সেইটোৱে থাকিব আৰু প্ৰতিটো বস্তুৰে ৰেট আগৰ হিচাপে থাকিবনে কিছুমান বস্তুত আমাৰ কমি যাব ইনফেক্ট CGHS চেণ্ট্ৰেল গভৰ্ণমেণ্ট হেল্থ স্কিমত ব্লাডৰ টেষ্ট বহুত কমি যায় আৰু CT স্কেনত অলপমান বাঢ়ি যায় কিন্তু খুব বেছি নহয় এনেকুৱা নহয় যে আমাৰ কিছুমান ৰেট 2017ৰ পৰা আজিলৈকে বাঢ়াই নাই তো কিছুমান ৰেটত অলপমান এফেক্ট হ'ব সেই বিষয়ে আমাৰ আকৌ এবাৰ ভালকৈ আমাৰ মুখ্যমন্ত্ৰী ছাৰৰ লগত ডিছকাশ্যন কৰিব SCCF কৰ্তৃপক্ষই দি পেলাই এটা ভালকৈ যোনটো মানে কাৰো একো দিগদাৰী নোহোৱাকৈ মানে অৰ্থনৈতিকভাৱে এটা ষ্টেটমেণ্ট এটা দিয়া যাব তেতিয়া আৰু সেইখিনি বস্তু ক্লিয়াৰ হ'ব কিন্তু বাকীখিনিতো আপোনাক ক'লোঁ এইবিলাক চব বাঢ়িলে আপোনাৰ ধৰক এই আমাৰ যোনটো নৰ্মেল বেড চাৰ্জ আছিলে সেইটো আছিলে আগতে 200 টকা মানে কেমত সেইটো অলপমানৰ সেইটো লৈ পেলাই এটা আমাৰ ডিছকাশ্যন চলিব আৰু সেইটো প্ৰপ'জ কৰা গৈছিলে 500 টকা কৰিবৰ কাৰণে সেইটো কি হয় চাওঁ আবেলিলৈকে গম পাম আৰু নাই সেইটো এতিয়ালৈকে 200 টকাই চলিছে আমি এতিয়ালৈকে কাকো একো লোৱা নাই এতিয়ালৈকে বিলিং কৰিব লগা হোৱাই নাই কাকো আমি গম পালোঁ কালি এজন পেচেণ্ট 10,000 টকা আগতীয়াকৈ দিবলগীয়া হোৱাৰ কাৰণে ইয়াৰ পৰা লৈ যাবলগীয়া হ'ল তেওঁলোকে এডমিট কৰিব নোৱাৰিলে তেনেকুৱা ধৰণৰ নাই সেনেকুৱা এটা কথা ওলাইছিলে তাৰপিছত একচুৱেলি তেওঁক বুজাব নোৱাৰিলে যোনজন ৰাতি আছিলে তেওঁক মানে ক'লে যে আপুনি তেওঁ কিবা ৰাতিকে আহিছিলতো মানে তেওঁ যোনখিনি মানে সেই বস্তুটো ক'লে যে পইচাৰ কথা আকৌ ওলালেতো কিন্তু সেনেকুৱা ধৰণৰ একো নাই আমাক মানে একচুৱেলি যোনে থাকিল তেওঁ ভালকৈ বস্তুটো আমাক নক'লেও আমি গম নাপালোঁ কিন্তু ৰাতিপুৱা যেতিয়া গম পালোঁ মানে অলৰেডি তেওঁ ঘৰত গৈ পেলাই কিবা আকৌ অহা কথা আছিলে তে আহিলে আমাৰ সেনেকুৱা একো নলয় তাতে সেই কথাটো লৈ আমি অলপমান এটা এনকুৱাৰীও কৰিছোঁ যে চাওঁ কোনে এনেকৈ কিবা ভুলকৈ মানে প্ৰচাৰটো কৰা গ'লতো সেইটোৱে আৰু 18,500টো গভৰ্ণমেণ্টৰ ৰেট আৰু 18,500 টকা আৰু সেই এটা কিনিব লাগে তাৰমানে কেমো এই অমনিপেক বুলি কয় সেইটো 1,500 টকা পৰে 1,400 টকা চ' সেই 18,500 আৰু সেই অমনিপেকৰ পইচাটো আৰু 14 কলনস্কপিটো আমাৰ 1,720 টকা 1,800 টকাই থাকিব এইটো নাবাঢ়ে এইটো ভুলতে কিছুমান বস্তু ওলাই দিছিলে তাৰমানে কিছুমান ৰেট DMHৰ ৰেট হয় এইবিলাক আমি জাষ্ট কাগজখন ওলাইছিলে কিছুমানে মানে একচুৱেলি ভুলকৈ সেইটো ইনফৰমেশ্যন দিয়া গ'ল আৰু বা আমিও একচুৱেলি এই বেড চাৰ্জবিলাকৰ থাকাৰ এডভান্সৰ এই যোনবিলাক অলপমান এটা ক্লিয়াৰিটিটো এতিয়া চবখিনি লোৱা গ'ল
সেইখিনি মই আপোনাক অলৰেডি ক'লোৱে আৰু বাকী লোৱা হৈছিল অলৰেডি মানে বহুৱাৰ কথাটো ডিচিশ্যন কিছুমান মানে ইমপ্লিমেণ্ট কৰিম বুলি ভাবা গৈছিলে হয় তাৰ সাৰ্কুলাৰো ওলাইছিল আপোনালোকৰ সাৰ্কুলাৰ ঠিক নহয় এইটো ক'লো যে যিহেতু এটা পাইলট প্ৰজেক্ট হয় এনেকুৱা ধৰণৰ একো সাৰ্কুলাৰ নহয় আমি 5 দিন বা 7 দিন এসপ্তাহ চাই পেলাই আমি গম পালো হয় যে ল'ম নে নল'ম তাৰপিছত এখন সাৰ্কুলাৰ দিয়া গ'ল হয় যে এইটো দৰম বাঢ়া বুলি কিন্তু এতিয়ালৈকে বাঢ়াৰ কথা এনেকৈ ভাবা নাই কাৰণ মানুহজনে কোনো পে'মেণ্ট কৰিব লগাব নাই সেইকাৰণে 7 দিনত গম পালো হয় কেনেকুৱা কাৰ কি কোনোবাই যদি কয় যে এইটো বিৰাট ভাল পদক্ষেপ আমি চলালো হয় 5টা মানুহে যদি কয় বোলে এইটো বেয়া আৰু 10টাই যদি কয় এইটো ভাল তেতিয়াহ'লে আমি তাৰ মাজৰে কিবা এটা চিটুৱেশ্যন কৰা মানে এনেকৈ ভাবিছিলে আৰু